ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকক প্ৰশ্ন উত্তৰ দিম মই সমাজ বিচিত্ৰা যিখন স্বদেশ বিদেশৰ সমাজ পৰিচয় ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞানৰ পাঠ্যপুথি। এইখন আমাৰ নতুন পাঠ্যপুথি, গতিকে সমাজ বিচিত্ৰাৰ আজি আমি 13 নম্বৰ পাঠ যিটো আছে তোমালোকৰ ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। গতিকে এই পাঠটোৰ প্ৰশ্ন এনসাৰখিনি আজি এইটো ভিডিঅ'ত দিম। তোমালোকক পাঠটো বুজাই নাথাকোঁ, বুজাই থাকিব গ'লে বহু সময় গুচি যাব। তোমালোকক যদি পাঠটো গোটেই বুজাই দিব লাগে কমেণ্ট ছেকশ্যনত জনাবা আৰু কুৱেশ্যন এনসাৰখিনি দি আছোঁ একফালৰ পৰা চোৱা। প্ৰথমতে চেপ্টাৰ 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। অনুশীলনী 1ত চোৱা কি দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। চোৱা, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? এনসাৰত লিখিবা যে যদি ঘৰ বা বিদ্যালয়ত কোনো নীতি নিয়ম নাথাকে তেন্তে শৃংখলা ভংগ হ'ব পাৰে, সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱ, বিশৃংখল দ্বন্দ্ব আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সুস্থ পৰিৱেশ আৰু উন্নয়নৰ বাবে নীতি নিয়মৰ প্ৰয়োজন। চোৱা, এটা ঘৰত যদি কোনো নীতি নিয়ম বা শাসন ব্যৱস্থা নাথাকে তেতিয়াহ'লে ডাঙৰে সৰুক মৰম নকৰিব, সৰুৱে ডাঙৰক সন্মান নকৰিব, হয়নে? সেইকাৰণে কিছুমান নীতি নিয়ম থাকিব লাগে। তাৰে পিছত খ নম্বৰ প্ৰশ্নটো চোৱা, শাসন ব্যৱস্থা কি? এনসাৰত লিখিবা, শাসন ব্যৱস্থা হৈছে এক সামাজিক, সাংস্কৃতিক বা ৰাজনৈতিক নিয়মৰ সমষ্টি, যাৰ জৰিয়তে কোনো চৰকাৰ বা প্ৰতিষ্ঠানে নিজৰ কাৰ্যকলাপ আৰু সমাজৰ সৈতে সম্পৰ্ক নিয়ন্ত্ৰণ কৰে। ই বিভিন্ন ধৰণৰ হ'ব পাৰে, যেনে গণতন্ত্ৰ, এক স্বতন্ত্ৰবাদ বা কৰ্তৃত্ববাদ। এতিয়া বুজি পালা? তাৰে পিছৰ প্ৰশ্নটো চোৱা, চৰকাৰ কি? ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মনত ৰাখিবা। চৰকাৰ হৈছে কোনো ৰাষ্ট্ৰ বা অঞ্চলৰ শাসনকাৰী সংস্থা যিয়ে আইন প্ৰণয়ন, কাৰ্যান্বয়ন আৰু ন্যায় প্ৰদানৰ দ্বাৰা সমাজত শৃংখলা আৰু উন্নয়ন নিশ্চিত কৰে। এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? চোৱা, হয়, মোৰ বাসস্থান গুৱাহাটী, অসমত স্থানীয় প্ৰশাসন আছে। গুৱাহাটীৰ পৌৰ নিগম, GMC আৰু কামৰূপ মহানগৰত জিলাৰ উপায়ুক্ত কাৰ্যালয়ে স্থানীয় পৰ্যায়ত বিভিন্ন কাৰ্য সম্পাদন কৰে। তেওঁলোকৰ কাম কাজৰ ভিতৰত আছে, লিখিবা, পৌৰ সেৱা প্ৰদান, যেনে পানী, বৰ্জ্য ব্যৱস্থাপনা, ৰাস্তা ৰক্ষণাবেক্ষণ। আকৌ তাৰপিছতো দিছে স্থায়ী উন্নয়নমূলক কাম কাজ, যেনে পথ নিৰ্মাণ, ব্ৰিজ, পাৰ্ক। আকৌ দিছে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সহায়তা, স্থানীয় পৰ্যায়ত আইন শৃংখলা ৰক্ষা। গতিকে অনুশীলনী 2ত চাবা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটোত চোৱা, এখন চৰকাৰৰ প্ৰধান অংগ কেইটা কি কি? এনসাৰত লিখিবা যে এখন চৰকাৰৰ 3টা মুখ্য অংগ হৈছে বিধায়ন অংগ, আইন প্ৰণয়ন কৰে, কাৰ্যবাহী অংগ, আইন কাৰ্যান্বয়ন কৰে, আৰু 3 নম্বৰটো হৈছে বিচাৰ অংগ, আইন ব্যাখ্যা দিয়ে আৰু ন্যায় প্ৰদান কৰে। গতিকে এইবাৰ অনুশীলনী 2ত কি দিয়া আছে চোৱা, এইখিনি পঢ়িলোঁ। তাৰে পিছত চোৱা, বিচাৰ অংগত কি আছিল? আদালতে আইন অনুসৰি ন্যায় প্ৰদান কৰে আৰু সংবিধানৰ ব্যাখ্যা কৰে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো চোৱা, ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা? এনসাৰত লিখিবা, ক্ষমতাৰ পৃথকীকৰণ বুলিলে চৰকাৰৰ 3টা অংগ বিধায়ন, কাৰ্যবাহী আৰু বিচাৰ পৃথক পৃথকভাৱে কাৰ্য সম্পন্ন কৰা বুজায়, যাতে একো অংগে অধিক ক্ষমতা লাভ নকৰে আৰু একে অন্যক নিয়ন্ত্ৰণ আৰু সমতা বজাই ৰাখে। তাৰে পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা যে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ চৰকাৰ এখনৰ 3টা অংগৰ গঠন কেনেধৰণৰ হয়? এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিবা। এনসাৰটোত লিখিবা যে কেন্দ্ৰীয় স্তৰত
বিধায়ন অংগ লোকসভা আৰু ৰাজ্যসভা কাৰ্যবাহী অংগ হৈছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা আৰু বিচাৰ অংগ হৈছে সৰ্বোচ্চ ন্যায়ালয় ৰাজ্যিক স্তৰত আকৌ বিধায়ন অংগ বিধানসভা কিছুমান ৰাজ্যত বিধান পৰিষদো থাকে তাৰ পিছত কাৰ্যবাহী অংগ যেনে ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা বিচাৰ অংগ উচ্চ ন্যায়ালয় আৰু অধীনস্থ আদালতসমূহ তাৰে পিছত আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি এনচাৰত লিখিবা ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ তিনিটা অংগে একে অন্যকে পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰি ক্ষমতা বজাই ৰখাক বুজায় কি বুলি কৈছে যে ক্ষমতা নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ তিনিটা অংগে একে অন্যকে পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰি ক্ষমতা বজাই ৰখাক বুজায় যাতে কোনো অংগে অধিক ক্ষমতা লাভ নকৰে তাৰপিছত ৩ নম্বৰ অনুশীলনীটোত চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰটো গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ ডেমোছ যেনে জনসাধাৰণ আৰু ক্ৰাটোছ শাসন শব্দৰ পৰা আহিছে এইটো ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে মনত ৰাখিবা তাৰে পিছৰ প্ৰশ্নটো চোৱা গণতন্ত্ৰৰ শব্দগত অৰ্থ কি গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দে এইটো তোমালোকৰ পৰীক্ষাত এবাৰ আহিব চাবা গণতন্ত্ৰৰ শব্দগত অৰ্থ কি গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে জনসাধাৰণৰ দ্বাৰা শাসন তাৰে পিছৰ প্ৰশ্নটো চোৱা ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থাত থকা দুখন দেশৰ নাম আৰু ৰাজধানী গতিকে এটা হৈছে কানাডা ৰাজধানী হৈছে অটোৱা মনত ৰাখিবা আকৌ অষ্ট্ৰেলিয়া ৰাজধানী হৈছে কেনবেৰাৰা কানাডাৰ ৰাজধানী হৈছে অটোৱা আৰু অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰেৰা তাৰে পিছৰ খ নম্বৰ প্ৰশ্নটো চোৱা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি এনচাৰত লিখিবা প্ৰতিনিধিত্বমূলক গণতন্ত্ৰক নাগৰিকে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে যিয়ে তেওঁলোকৰ হৈ আইন প্ৰণয়ন আৰু চৰকাৰী কাৰ্য সম্পাদন কৰে আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি নাইবা পৰীক্ষা তেনেকৈও আহিব পাৰে যে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰৰ মাজত পাৰ্থক্য কি এইখিনিয়ে লিখি দিবা যে প্ৰত্যক্ষ গণতন্ত্ৰ নাগৰিকে সৰ্বসাধাৰণভাৱে আইন প্ৰণয়ন আৰু সিদ্ধান্ত গ্ৰহণত অংশ লয় আকৌ পৰোক্ষ গণতন্ত্ৰত নাগৰিকে প্ৰতিনিধি নিৰ্বাচন কৰি তেওঁলোকক দ্বাৰা চৰকাৰ চলায় তৃণমূল গণতন্ত্ৰ কি তৃণমূল গণতন্ত্ৰত স্থানীয় পৰ্যায়ত জনগণে নিজৰ সমস্যা আৰু উন্নয়নমূলক কাম কাজত সক্ৰিয়ভাৱে অংশ লয় যেনে পঞ্চায়ত নগৰ নিগম আদিৰে জড়িত অতিৰিক্ত প্ৰশ্ন চোৱা ইম্পৰ্টেণ্ট তাৰমানে সেইকাৰণে মই দি দিছোঁ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সুবিধা কি জনগণৰ অংশগ্ৰহণ নিশ্চিত হয় মৌলিক অধিকাৰ সংৰক্ষিত থাকে আইনৰ শাসন প্ৰবল হয় স্বচ্ছতা আৰু জবাবদিহিতা থাকে 2 নম্বৰ অতিৰিক্ত প্ৰশ্নটো চোৱা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সীমাবদ্ধতা কি সিদ্ধান্ত গ্ৰহণত সময় লাগে জনগণৰ অজ্ঞতা বা অসচেতনতা সমস্যাৰ সৃষ্টি কৰিব পাৰে দলীয় স্বাৰ্থৰ প্ৰাধান্য দেখা যায় চোৱা 3 নম্বৰ প্ৰশ্নটো স্থানীয় চৰকাৰৰ ভূমিকা কেনেধৰণৰ স্থানীয় চৰকাৰৰ আঞ্চলিক উন্নয়ন স্বাস্থ্য শিক্ষা পানী বৰ্জ্য ব্যৱস্থাপনা আদিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে 4 নম্বৰটো ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বৰ্তন কেনেধৰণৰ এনচাৰত লিখিবা ভাৰতত সংবিধান অনুসৰি কেন্দ্ৰীয় ৰাজ্যিক আৰু সমবায়ী তালিকা আছে যাৰ জৰিয়তে বিষয়ভিত্তিক ক্ষমতা বৰ্তন কৰা হৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানতেই
তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা মোক কমেণ্ট ছেকশ্যনত জনাবা কিবা ভুল পাইছা যদি মোক কমেণ্টত জনাবা আৰু যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা থ্যাংক ইউ ফৰ ওয়াচ